মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ গণিত বিষয়ৰ অনুশীলনী 3.a প্ৰশ্নবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালকৈ মন দি চাবা। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ সংজ্ঞা লিখা, মৌলিক সংখ্যা, যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যা। গতিকে প্ৰশ্নবিলাক মই এবাৰ লিখি লৈছোঁ, তোমালোকে কিতাপত চাই ল'বা। ইয়াত উত্তৰ তোমালোকক মই কৰাই দিছোঁ। গতিকে মৌলিক সংখ্যা কাক বোলে? ইয়াত তোমালোকক প্ৰথমতে লিখিছোঁ মৌলিক সংখ্যা কাক বোলে আমি লিখিম, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা পোৱা যায়। যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা পোৱা যায় তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ? মৌলিক সংখ্যা বোলে। তেনেবোৰ সংখ্যাক কি মৌলিক সংখ্যা বোলে। মনত ৰাখিবা, আমি কিছুমান সংখ্যাৰ আছে যিবিলাক সংখ্যাৰ আমি উৎপাদক মাত্ৰ দুটা পাওঁ, সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কয়। গতিকে তোমালোকে সংখ্যাবিলাক দেখিছা, তোমালোকক মই উদাহৰণো দিছোঁ। তোমালোকে লিখিবা 2, 3, 5 ইত্যাদি। মানে 2টো কিয় মৌলিক হয়? কাৰণ তোমালোকে চাবা 2টো যেতিয়া কৰিবা তোমালোকে 1 পূৰণ কি কৰিবা? 2 কৰিবা। আৰু তোমালোকে অন্য ধৰণে কৰিব নোৱাৰিবা। ইয়াৰ উৎপাদক তোমালোকে কি পাবা? 1 পাবা আৰু 2 পাবা। গতিকে এই সংখ্যাটোৰ উৎপাদক হৈছে তোমালোকৰ দুটাই আছে, গতিকে ই এটা মৌলিক সংখ্যা। ইয়াৰ পিছত তোমালোকে 3 সংখ্যাটো লিখিবা। 3 পূৰণ 1 সমান 3 লিখিলা। গতিকে 3ৰো উৎপাদক কি পালোঁ আমি? 1 পালোঁ আৰু 3 পালোঁ। গতিকে এইটো এটা কি হ'ব? মৌলিক সংখ্যা, কাৰণ সেই সংখ্যাটো নিজে উৎপাদক হৈছে। কিন্তু তোমালোকে চাবা 4টো তোমালোকে কি হ'ব? 4 গুণ 4 আৰু তোমালোকে লিখিব পাৰিবা 2, 2 গুণ 4। গতিকে চোৱা, ইয়াত এই সংখ্যাটোৰ উৎপাদক আমি কি পালোঁ? 1 পালোঁ, 4 পাইছোঁ, 2 পাইছোঁ। গতিকে দুটাতকৈ বেছি আছে, গতিকে ই এটা মৌলিক সংখ্যা নহয়। মনত ৰাখিবা, 4টো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। তোমালোকক মই উদাহৰণ দিছোঁ, উদাহৰণটো তোমালোকে চাই ল'বা। তোমালোকৰ পৰীক্ষাত আহিলে এইদৰে লিখিবা। ইয়াৰ পিছত তোমালোকে চাবা যৌগিক সংখ্যা। যৌগিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বোলে। যেনে আমি ক'লোঁ 4 উৎপাদক আমি চালোঁ, 4 উৎপাদক কি পালোঁ আমি? 4 উৎপাদক যিহেতু আমি কি পাইছিলোঁ? 1 পাইছিলোঁ, 4 পাইছিলোঁ আৰু 2 পাইছিলোঁ। গতিকে দুটাতকৈ বেছি আছে, গতিকে যৌগিক সংখ্যা। গতিকে তোমালোকে ইয়াৰ উদাহৰণ কি লিখিব পাৰিবা? 4 লিখিব পাৰিবা, 8 লিখিব পাৰিবা, 6 লিখিব পাৰিবা, 9 ইত্যাদি। এইবিলাক হৈছে তোমালোকৰ যৌগিক সংখ্যাৰ উদাহৰণ। ইয়াৰ পিছত তোমালোকে যুগ্ম সংখ্যা কাক বোলে? যুগ্ম সংখ্যা কাক বোলে তোমালোকে আগৰ ক্লাছতো পাই আহিছা। যুগ্ম সংখ্যা কাক বোলে? তুমি ভালদৰে মন কৰা। যুগ্ম সংখ্যা যিবোৰ সংখ্যাক 2ৰে বিভাজ্য যায় তেনেবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বোলে। যেনে আমি কি লিখিম? 2, 4, 6, 8 আৰু 10 ইত্যাদি। আৰু আছে তোমালোকৰ যিবিলাক সংখ্যাৰ 2ৰে হৰণ যায় সেই সংখ্যাবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ। এইখিনি হৈ গ'ল তোমালোকৰ মৌলিক সংখ্যা, যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যা। ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নটো চাবা, 2 নম্বৰ প্ৰশ্নটো। কিতাপৰ লগত তোমালোকে মিলাই চাবা। উৎপাদক আৰু গুণিতক কাক বোলে? উদাহৰণসহ বুজাই লিখা। প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ কাক কয়? প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত ভগ্নাংশ হ'ব নালাগিছিলে, তোমালোকে ইয়াৰ উৎপাদক হ'ব লাগিছিলে। গতিকে এবাৰ তোমাৰ প্ৰশ্নটো চাই লৈছোঁ। ইয়াত উৎপাদক হ'ব, ভগ্নাংশ নহ'ব। এই প্ৰশ্ন তোমালোকৰ ভুল হৈছে। ইয়াত কি হ'ব? তোমালোকৰ উৎপাদক হ'ব। ইয়াত হ'ব তোমালোকৰ উৎপাদক কাক কয়? গতিকে তোমালোকে চাবা, কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বিভাজ্য যায় সেই সংখ্যাবোৰক উৎপাদক বোলে। কোনো এটা সংখ্যা মানে তোমালোকে যিকোনো এটা সংখ্যা ল'ব পাৰা। তোমালোকে ধৰি লৈছোঁ কি ল'লা? মই কৈছোঁ তোমালোকে কোনো এটা সংখ্যা মানে 12 ল'লা। এই 12টোক তুমি কিহে হৰণ কৰিব পাৰিবা? এই 12টোক তুমি 1ৰে হৰণ কৰিবা, 1 12 গুণ 12। আৰু কিহে হৰণ কৰিব পাৰিবা? আকৌ এই 12টোক তুমি কি হৰণ কৰিবা? 3ৰে হৰণ কৰিবা, 3 4 গুণ 12। আকৌ 12টোক কি হৈছে? 6ৰে হৰণ কৰিব পাৰিবা। 12টো কি হ'ব? 6ৰে পাৰিবা, 6 2 গুণ 12। মানে আমি কি পালোঁ? ইয়াৰ উৎপাদক চোৱা, 1 পালোঁ, 3 পালোঁ, 4 পালোঁ, 6 পালোঁ, 12 পালোঁ, 6 পালোঁ আৰু কি আছে? 2 পালোঁ, 2ও পাইছোঁ। গতিকে এইখিনি হৈছে ইয়াৰ উৎপাদক। এইখিনিক আমি উৎপাদক বুলি কওঁ। গতিকে কিদৰে? আকৌ এবাৰ প্ৰশ্নটো তোমালোকৰ লিখা আছে, ভালদৰে মন কৰিবা। কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বিভাজ্য যায় সেই সংখ্যাবোৰক আমি উৎপাদক বোলে। যেনে তোমালোকৰ উদাহৰণ মই লিখাই দিছোঁ, উদাহৰণটো তোমালোকে চাই ল'বা। উৎপাদক বোলে যেনে তোমালোকে লিখি 12ক কিহেৰে হৰণ যায় চোৱা। 12ক 1, 2, 3 আৰু 4 6ৰে হৰণ আৰু 12ৰে বিভাজ্য যায়। গতিকে 1, 2, 3, 4, 6 আৰু 12 সংখ্যাবোৰ 12ৰ উৎপাদক হয়। 12ৰ উৎপাদক কোনবিলাক হয়? 1, 2, 3, 4, 5, 6 আৰু 12। এই গোটেইখিনি হৈছে 12ৰ এটা উৎপাদক হয়। সেইকাৰণে কৈছে উৎপাদক কাক বোলে আমি বুজি পালোঁ। ইয়াৰ পিছত নেক্সট তোমালোকক চাম, গুণিতক কাক বোলে। নেক্সট তোমালোকে এতিয়া চাবা,
গুণিতক কাক বোলে গুণিতক মানে তোমালোকে লিখিবা কোনো এটা সংখ্যাক যিকোনো সংখ্যাৰে যিকোনো সংখ্যাৰে পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ গুণিতক বোলে যেনেকৈ তোমালোকৰ 8 এটা সংখ্যা 8ৰ লগত যদি তুমি 1 পূৰণ কৰা 8 পাবা এই 8টো হৈছে 8ৰ গুণিতক 8ৰ লগত যদি 2 পূৰণ কৰোঁ আমি কিমান পাম 16 পাম গতিকে এই 8টো হৈছে 16টোৰ এটা গুণিতক 8ৰ গুণিতক কি হ'ব পাৰে এটা 16 হ'ব পাৰে ঠিক তেনেকৈ 8ৰ গুণিতক তোমালোকে 24 লিখিব পাৰিবা 8ৰ গুণিতক 32 লিখিব পাৰিবা ইত্যাদি তোমালোকে লিখিব পাৰিবা গতিকে তোমালোকে গুণিতক কাক বুলি বুজি পালা যিকোনো এটা সংখ্যাক যদি আমি কৰিব আছে আৰু এবাৰ চাই ল'বা যিকোনো এটা সংখ্যাক যিকোনো সংখ্যাৰে তোমাৰ যি মন যায় সেই সংখ্যাৰে যদি তুমি পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় বা বোলে এইটো লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা এবাৰ তোমালোকক দিছে প্ৰকৃত উৎপাদক যিকোনো এটা সংখ্যাৰ উৎপাদক 1 কি আছে 1 আৰু সেই সংখ্যাটো যদি বাহিৰে যিবোৰ উৎপাদক পোৱা যায় 1 আৰু সেই সংখ্যাটোৰ বাহিৰে যিবোৰ উৎপাদক পোৱা যায় তেনেবোৰ উৎপাদকক আমি প্ৰকৃত উৎপাদক বোলে যেনে আমি কি লিখিম 12 উৎপাদক কি পালোঁ 1 2 3 4 6 আৰু 12 ইয়াৰ 1 আৰু 12ৰ বাহিৰে ইয়াক কিছু মই বুজাই দিছোঁ ভালকৈ চোৱা ইয়াৰ 1 আৰু 12ৰ বাহিৰে থকা উৎপাদকবোৰক আমি প্ৰকৃত উৎপাদক বোলে 1 আৰু বাহিৰত যিবিলাক উৎপাদক পোৱা গৈছে সেই উৎপাদকবিলাক আমি কি বুলি কওঁ প্ৰকৃত উৎপাদক বুলি কওঁ ইয়াৰ পিছত চাবা তোমালোকে অপ্ৰকৃত উৎপাদক যিকোনো এটা সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোক অপ্ৰকৃত উৎপাদক বোলে যেনে আমি চোৱা 1 আৰু 12 উৎপাদক কি হ'ব পাৰে 1 2 3 4 6 আৰু 12 ইয়াৰ 1 আৰু 12 উৎপাদকটোক অপ্ৰকৃত উৎপাদক বোলে ইয়াৰ মনত ৰাখিবা 1 আৰু 12টো কি বুলি আমি অপ্ৰকৃত উৎপাদক বুলি ক'ব পাৰোঁ ইয়াৰ পিছত এইখিনি হৈ গ'ল আমাৰ এইবাৰ 3 নম্বৰটো চাওঁ তলৰ সংখ্যাবোৰৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক আৰু যৌগিক উৎপাদক আৰু পৃথকে পৃথকে দেখুওৱা মানে পৃথক কৰি দেখাবলৈ কৈছে গতিকে এবাৰ আমি লিখি ল'লোঁ ইয়াত আছে 60 ইয়াত আছে 72 ইয়াত আছে 360 ইয়াত আছে 175 এতিয়া আমি কিদৰে উলিয়াম তোমালোকে এইফালে মন কৰিবা প্ৰথমতে তোমালোকে কি আছে 60 উৎপাদক উলিয়াবলৈ কৈছিলে গতিকে মই 60 কৰিলোঁ আৰু 60 কেনেকৈ ভাঙিলোঁ চোৱা 60 সমান 1 পূৰণ 60 মানে 60টোক যদি আমি কিহেৰে ভাগ কৰিব পাৰোঁ 1 পূৰণ 60 কৰিব পাৰোঁ ইয়াৰ পিছত তোমালোকে কি কৰিব পাৰিবা 2 পূৰণ 30 কৰিব পাৰিবা 2 আৰু 30 যদি পূৰণ কৰা 60 ওলাব 3 আৰু যদি 20 পূৰণ কৰা তেতিয়া তোমালোকৰ 60 ওলাব 4 আৰু 15 পূৰণ কৰিলে তোমালোকৰ 60 ওলাব 5 আৰু 12 পূৰণ কৰিলে তোমালোকৰ 60 ওলাব 6 আৰু 10 পূৰণ কৰিলে 60 ওলাব গতিকে আমি এইকেইটা সংখ্যাৰ পূৰণ কৰিলে কি পাম 60 পাম গতিকে তোমালোকে লিখিবা এতেকে 60ৰ উৎপাদক কি লিখিব পাৰিবা তোমালোকে চোৱা 1 কি লিখিছে চোৱা 1 2 3 4 5 6 10 12 15 20 30 আৰু 60 এইকেইটা হৈছে ইয়াৰ 60ৰ উৎপাদক এইবাৰ তোমালোকৰ চোৱা মৌলিক উৎপাদকবোৰ হ'ল মৌলিক উৎপাদক কোনবিলাক হ'ব যিবিলাক সংখ্যাক তুমি তাৰ দুটা উৎপাদক থাকে যেনেকৈ 2 উৎপাদক আমি দুটা পাইছোঁ গতিকে কি হ'ব ই এটা মৌলিক সংখ্যা হ'ব আৰু 3 উৎপাদকো আমি দুটা পাইছোঁ গতিকে ইও এটা মৌলিক সংখ্যা আৰু 5টো এটা ইয়াৰ মৌলিক সংখ্যা হয় তাৰ উৎপাদক কেইটা আছে দুটা আছে যিবিলাক সংখ্যাৰ আমি উৎপাদক দুটা পাওঁ সেইবিলাকক আমি মৌলিক সংখ্যা বুলি কওঁ ইয়াৰ পিছত চাবা তোমালোকে প্ৰকৃত উৎপাদকবোৰ হ'ল প্ৰকৃত উৎপাদকবিলাক কোনবিলাক হ'ব তোমালোকে ইয়াৰ যিখিনি উৎপাদক উলিয়াইছিলা 1 আৰু 60ৰ বাহিৰে সকলোবিলাক উৎপাদক লিখিব পাৰিবা 2 3 4 5 6 10 12 15 20 আৰু 30 এইদৰে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত চাবা অপ্ৰকৃত উৎপাদকবোৰ হ'ল অপ্ৰকৃত উৎপাদক একেবাৰে সহজ যিটো সংখ্যাৰ উৎপাদক উলিয়াবলৈ কোৱা হয় সেই 1 হয় আৰু সেই সংখ্যাটো নিজে হয় মানে যেনে আমি 60 উৎপাদক উলিয়াইছিলোঁ 60 উৎপাদক কি পাম 1 আৰু 60 গতিকে এইটো হৈছে ইয়াৰ অপ্ৰকৃত উৎপাদক ইয়াৰ পিছত তোমালোকক যৌগিক সংখ্যা বিচাৰিবলৈ কৈছে যৌগিক সংখ্যা কোনবিলাক হ'ব যৌগিক উৎপাদকবোৰ হ'ল যৌগিক উৎপাদক যিবিলাক মানে তোমালোকে হৰণ যাব আৰু 2 যেনেকৈ 6 12 2 4 6 12 15 20 এইদৰে 30 আৰু 60 এইদৰে তোমালোকে এইবিলাক কি বুলি ক'বা যৌগিক উৎপাদক বুলি ক'ব পাৰিবা এইটো হৈছে তোমালোকৰ কেই নম্বৰ প্ৰশ্ন আছিলে এইটো 3 নম্বৰৰ A নম্বৰটো কৰিলোঁ 3 নম্বৰ A নম্বৰ প্ৰশ্নটো কৰিলোঁ ইয়াৰ পিছত তোমালোকক B নম্বৰ প্ৰশ্নটোলৈ চাওঁ এতিয়া B নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিয়া আছে ইয়াত দি আছে তোমালোকৰ B নম্বৰ 72 এই 72 উৎপাদক ওলাব গৈছে প্ৰথম তোমালোকে লিখিবা 1 পূৰণ 72 তাৰপিছত 2 পূৰণ 36 লিখিলোঁ 3 পূৰণ 24 4 পূৰণ 18 আৰু 6 পূৰণ 12 আৰু 8 পূৰণ 9
গতিকে কি দিম 72ৰ উৎপাদক কি হ'ব পাৰে 1 2 3 4 6 8 9 আৰু 12 আৰু কি দিম 18 24 36 আৰু 72 ইয়াৰ উৎপাদকবিলাক আমি পাই গ'লোঁ ঠিক তেনেকৈ মৌলিক উৎপাদক ইয়াৰ উৎপাদক ওলালোঁ মৌলিক উৎপাদকবোৰ কি হ'ব মৌলিক উৎপাদকবিলাক কি হ'ব পাৰে 2 হ'ব পাৰে 3 মত ৰাখিবা 2 3 এইকেইটাই মৌলিক সংখ্যা হ'ব আৰু বেলেগ সংখ্যা মৌলিক সংখ্যা হ'ব নোৱাৰে প্ৰকৃত উৎপাদক কোনবিলাক হ'ব 2 3 4 6 8 9 12 18 আৰু 24 আৰু 36 এইকেইটা হৈছে ইয়াৰ কি প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদকবিলাক কি হ'ব তোমাৰ অপ্ৰকৃত উৎপাদক হৈছে 1 আৰু 72 হ'ব আৰু যৌগিক উৎপাদকবোৰ হৈছে তোমাৰ 4 6 8 9 12 18 24 আৰু 36 গতিকে গোটেইকেইটা এইকেইটা যৌগিক সংখ্যা যৌগিক উৎপাদক ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে চাম নেক্সট তোমালোকৰ 360 আছে 360ক তোমালোকে কিদৰে পূৰণ কৰিব পাৰি মই তোমালোকক কৰাই দিছোঁ চাবা 1 পূৰণ 360 লিখিবা 2 পূৰণ 180 3 পূৰণ 120 4 পূৰণ 90 5 পূৰণ 72 6 পূৰণ তোমালোকে 60 8 পূৰণ তোমালোকে 45 9 পূৰণ তোমাৰ 40 10 পূৰণ 36 12 পূৰণ 60 12 পূৰণ 30 15 পূৰণ 24 আৰু 18 পূৰণ 24 এইকেইটা সংখ্যা আছিলে তোমালোকৰ 360 উৎপাদক গতিকে তোমালোকে কি লিখিবা অন্য ধৰণৰ মই তোমালোকে কৰাই দেখাইছোঁ গতিকে তোমালোকে এইটো চাব পাৰা এইটো ইমান প্ৰয়োজন নাই গতিকে এতিয়া চাবা তোমালোকে 360 উৎপাদক কি পালোঁ চোৱা 360 উৎপাদক হ'ব 1 2 3 4 6 5 আছে নে চাওঁ 5 আছে 6 7 নাই 8 আছে 9 আছে 10 আছে 12 আছে তাৰপিছত 15 18 20 24 30 36 40 45 60 72 90 আৰু 120 180 আৰু 360 এই গোটেইবিলাক হৈছে ইয়াৰ উৎপাদক ইয়াৰ পিছত চাওঁ আমি মৌলিক উৎপাদক কোনবিলাক হ'ব 2 3 আৰু 5 আৰু বেলেগ অন্য সংখ্যাবিলাক আমি মৌলিক উৎপাদক বুলি ক'ব নোৱাৰিম যাৰ উৎপাদক নাথাকে সেইটোৱে মৌলিক সংখ্যা উৎপাদক বুলি কয় এটা প্ৰকৃত উৎপাদক কোনবোৰ হ'ব 2 3 4 6 5 6 8 9 10 11 12 15 18 24 20 24 30 36 40 45 60 72 আৰু 90 আৰু 120 180 প্ৰকৃত উৎপাদকবোৰ হ'ল কি হ'ব 1 আৰু কি হ'ব প্ৰকৃত উৎপাদক হ'ব 1 আৰু 4 1 আৰু 360 আৰু যৌগিক উৎপাদক হ'ব কি তোমাৰ 4 6 8 9 10 11 12 11 নাই ইয়াত 10 আছে 10 12 15 18 20 24 30 36 40 45 60 72 90 আৰু 120 180 আৰু 360 এইখিনি আছে তোমালোকৰ যৌগিক উৎপাদক আৰু অন্য সংখ্যাৰ লগতো পূৰণ যাব পাৰে ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন এতিয়া নাই ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ বাকী আৰু কেইটা প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকো কৰাই দিবলৈ চেষ্টা কৰিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম